এতিয়ালৈকে মই শুভেচ্ছা জনাইছোঁ বাছত গৈ আছোঁ মই সমন্বয়ৰ পাঠত আছোঁ সাংস্কৃতিক পাঠত গৈ আছোঁ মই নগাঁও নামিব গৈ আছোঁ লগ পাইছোঁ আহি আহি আমনিৰ পৰা হালনা নগাঁও ভিতৰৰ বজাৰ এখন ইমান ধুনীয়া আছে বৰ্তমান আমনিৰ পৰা আহি আহি হালনা বজাৰ হৈ বৰ্তমান আমাৰ হালনা চাহ বাগিচাৰ একদম কাকতিদাৰ লগত গৈ ৰাণাদাৰ লগত আমাৰ নগাঁও জিলাৰ বৰ্তমান সভাপতিৰ দায়িত্বত আছে তেখেত আহিলেও মই গোলাঘাটৰ পৰা সমন্বয়ৰ পাঠৰ কিমান সুন্দৰ পৰিৱেশ ভাল লগা দেই আপোনালোকৰ পৰিৱেশটো একদম কাষতে পাহাৰ ন একদম কাষতে পাহাৰ ইতিমধ্যে নগাঁৱৰ আমনিৰ হালনা অঞ্চলৰ কাহন বস্তিত আছোঁ আৰু আগন্তুক 20 তাৰিখৰ যি আমাৰ প্ৰস্তুতি আমাৰ বিষ্ণু ৰাভা দিৱসৰ সংগতি ৰাখি আমি এটি কাৰ্যসূচী ল'ব বিচাৰিছোঁ আমি কাৰ্যনিৰ্বাহক জনগোষ্ঠীয় সাংস্কৃতিক উৎসৱ মঞ্চৰ এই অঞ্চলতে পাতিম বৰ্তমান আমি নগাঁও আমনিৰ হালনা কাহন বস্তিত আছোঁ এটা সুন্দৰ পৰিৱেশৰ গাঁও আৰু এই গাঁওখনতে আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ যি কাৰ্যসূচী 20 জুন তাৰিখ আমি অনুষ্ঠিত কৰোঁ সেই দাদাৰ নেতৃত্বত আৰু এই আহি আছোঁ যিখন স্কুলত আমি অনুষ্ঠিত কৰিম বিষ্ণু ৰাভাৰ স্মৃতিৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ অনাগত দিনৰ যি কাৰ্যপন্থাৰ সিদ্ধান্ত আমি নগাঁও জিলাত অনুষ্ঠিত কৰিবলৈ বাতিল কৰিছোঁ আৰু এই আজিৰ সিদ্ধান্ত হৈছে আৰু সেই সিদ্ধান্তমতে আমি দিনৰ কাৰ্যসূচীবোৰ ল'ম আৰু বৰ্তমান আহি আছোঁ যিখন স্কুলত আমি চিমনা আঞ্চলিক নামঘৰ এয়া নগাঁৱৰ পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক আৰু নগাঁৱলৈ সকলোৱে আহিব লাগিব জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সতীৰ্থসকল যিহেতু আমি বিষ্ণু ৰাভা দিৱস আমাৰ মন জৰিয়তে উদযাপন কৰিব লৈছোঁ আৰু অনাগত সিদ্ধান্তৰ চিন্তা কৰি এই কাৰ্যসূচীত সকলো সতীৰ্থ আহিব লাগিব আৰু আমি গাঁৱৰ মানুহ গাঁৱতে আমি আলাপ আলোচনা কৰিম কাৰ্যসূচীবোৰ ল'ম সেয়েহে আমি এইখন চিমনা বস্তি চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়লৈ আহিছোঁ আমাৰ ৰাণাদাৰ ঘৰলৈ আহিছোঁ হয় এয়া ৰাণাদাৰ ঘৰ ইমান ধুনীয়া ঘৰ চব একদম ধুনীয়া ঘৰ গৈ আছে আৰ্টিষ্ট মাইনৰিটি আপুনি একদম শিল্পী সুলভ এটা ঘৰ পাইছোঁ আতুম টুকাৰিকৈ বনাই থৈছে এইটো কিমান 1957ৰ ঘৰ মানে আপোনাৰ দেউতাই বনোৱা মানে দেউতা ককাই বনোৱা দেউতাৰ ককাই বনোৱা 1957 কি সুন্দৰ পৰিৱেশ এইটো মানে স্বাস্থ্য একদম য়ং হৈ আছে দেই ৰাণাদাৰ একদম ফিল্ম ফিগাৰ হৈ আছে পাহাৰৰ কাষত থাকি সেউজীয়া পৰিৱেশত থাকি নিশ্চয় আমিও আহিব লাগিব মাজে মাজে সেউজীয়া পৰিৱেশ ল'ব হালনা বজাৰ গোটেই গাহৰি সুন্দৰ পৰিৱেশ ডিজু নদী ন এইখন একদম কাৰ্বি আংলঙৰ পৰা আহি আছে বঢ়িয়া এই হালনা বজাৰৰ কাষত ডিজু নদী বৈ গৈ আছে এই আমনিত লাগিবগৈ মানে কপিলিত যাব মানে কপিলিত নাপায়গৈ নেকি পাৰ হৈ গৈ আৰু এখন কলং এখন আছে নহয় কলঙত লাগিব
আচ্ছা কলংখনটোতো মৰি থকা নদী কলঙত গৈ পৰেগৈ পানীটো ওলাই যায় অঁ তাৰপিছত কপিলিত পৰিব তাৰপিছত নাই এইটো নগাঁও হৈ গুচি যাব আচ্ছা আচ্ছা পাছত গৈ কপিলিতে পৰে কপিলিত পৰি ব্ৰহ্মপুত্ৰ হ'ব গৈ পেলাই কপিলিতে লাগিবগৈ তাৰপিছত ব্ৰহ্মপুত্ৰ ৰহা চহা এইবিলাক গোটেই কপিলিয়ে নহয় জানো অঁ অঁ ক'ত বা ইয়াতে নেকি মানে বজাৰ কৰিব আহিছে আচ্ছা হয় নেকি আচ্ছা 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 অঁ প্ৰডাক্ট দিয়েতো ইমান ধুনীয়া হৈ আছে ন এয়া আমনি তিনিআলি পাইছোঁহি যিহেতু মই গৈ আছোঁ বোকাখাট এয়া মিছা কেম্প মিছা আৰ্মি কেম্প একদম মিছা আৰ্মি কেম্পৰ কাষতে এই আমাৰ লক্ষ্যস্থান তথা অহা 25 জুন তাৰিখটো আমি এই আমনি তিনিআলিৰ পৰা নামি পশ্চিমৰ পৰা আহিলে নামনিৰ পৰা আহিলে সোঁ ছাইড আৰু পূবৰ পৰা আহিলে বাওঁ ছাইডত সোমাব লাগে এহালনা বজাৰৰ ফালে একদম পাহাৰৰ কাষত আমি উদযাপন কৰিম বিষ্ণু ৰাভাৰ দিৱস আৰু আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ ভৱিষ্যত পৰিকল্পনাৰ কাৰ্যসূচী